দেখিলা মহারঙ্গে রোহিণী নন্দন আরে সঙ্গে আহে যদু গণ দেখিতে ভুৱন এ সঙ্গে আহে যদু গণ দেখিতে ভুৱন আরে কত ক্ষণে পাইলা গয়া সভার ভিতৰ আরে রাম হরি রাম হরি বুলানি রে নাম হরি রাম হরি বুলানি যদুভিগণ আর্য শান্তিরালয় দ্বারকা ফলে ফুলে যাত্রার প্রত্যয় দিবানৈষ লোভে আর্য যদিও দ্বারে অময়া সুখী তথাপি তো মনে মরে না মানে প্রভু অদূরত কোনোবাই চেনে অদূরত কোনোবাই চেনে অরে আত্মনাতি ঘন ঘোর তমকাই চেনে গ্রহে আজি হে হলধৰ অনাকাংক্ষিত চিন্তাৰে নিজকে বাৰু কিয় কৰিছে বিভ্ৰান্ত দৈৱ বলে জন্ম লভি যাদৱ বংশত লভিছো পৰম সুখ দ্বাৰকাপুৰৰ সূৰ্য সম জ্যোতিৰে জিলিকে দ্বাৰকাপুৰ ত্ৰিদশ মধ্যত কতজনে কাতৰ ভাৱে কৰে কামনা লভিবলৈ দ্বাৰকাৰ দৰ্শন এনে দ্বাৰকাৰ গৰাকী হৈ হে ৰোহিণী তনয় তেনে চিন্তা কাৰো নিদিব প্ৰশ্ৰয় যদি মনে মরে না মানে প্রবোধ কালার রগনিছেন দগ্ধ করিব খুঁজে আমার খরি জীবনী কেউ বিমঙ্গল দেখো মই প্রতি পলকত হে হলায়ু অনাহত চিন্তা করা পরিহার পরম প্রভু কৃপাময় নারায়ণ সর্বক্ষণে থাকে সহায় হৈ আমাৰ তেৱেই স্ৰষ্টা তেৱেই দ্ৰষ্টা এই বিশ্ব সংসাৰৰ তেওঁৰ কৰোণা থাকে যদি আমাৰ হৃদয়ত চৰম মৃত্যুৱেও স্পৰ্শ কৰিব নোৱাৰে আমাক সেয়েহে এনে চিন্তাৰ পৰিৱৰ্তে ভগৱন্তৰ চৰণ চিন্তা কৰাহে আমাৰ প্ৰধান কৰ্তব্য নিয়তিৰ বিধান মানি সংসাৰৰ মায়াচক্ৰ ঘূৰি আছে অনন্ত কাললৈ জগতৰ কোনো শক্তি খণ্ডাব নোৱাৰে তাক সময়ৰ প্ৰহেলিকা আহে যদি কাল ৰূপ ধৰি
অৱশ্যে বৰিম আমি নিয়তিৰ দান ৰূপে মানি তাৰ বাবে চিন্তা কৰি মনো কষ্ট লভি থকাৰ আছে জানো কিবা সাৰ্থকতা? আপোনাৰ দুবাহুৰ শক্তিৰে জিনি আছে কত শত্ৰুৱে ধৰাৰ মধ্যত। তাৰ উপৰি ত্ৰাণকৰ্তা নাৰায়ণে সদায় ধৰি আছে ছত্ৰ আমাৰ ওপৰত। সেয়েহে চিন্তাৰ আৰু নেদেখো কাৰণ আনন্দৰে পালি যাওক কৰ্তব্য নিজৰ। দেহ বংশ বীৰ্গ জ্যেষ্ঠ পিতা, তোমালোকৰ কথাই যে কানাইৰ সময়ময়ী কথা কৰিম আলোচনা। জ্যেষ্ঠ পিতা, থাকিবা সষ্টম সদা এই মুহূৰ্তত সকলো দি বলাই